জাগৃত মহাবিদ্যালয়ক স্বতন্ত্ৰ মহাবিদ্যালয় হিচাপে ঘোষণা বিশ্ববিদ্যালয় অনুদান আয়োগৰ এই ঘোষণাৰ পিছতে জাগৃত মহাবিদ্যালয়ত ৰাজহুৱা সভাত উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা সভাত উপস্থিত থাকি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য মহাবিদ্যালয়খনে ভৱিষ্যতে বিশ্ববিদ্যালয়ৰ সপোন দেখিছে আগন্তুক দিনত মহাবিদ্যালয়খনৰ বাবে কৰিবলগীয়া সকলো কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি পীযুষ হাজৰিকাৰ জাগৃত মহাবিদ্যালয়ে অটোনমাস কলেজৰ মৰ্যাদা পালে সেইটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আনন্দৰ বিষয় 10 বছৰৰ কাৰণে আমাৰ কলেজখনক অটোনমাস ষ্টেটাছ দিছে আৰু আমাৰ কলেজখনে নিজে ডিগ্ৰী চইচ কৰিব পাৰিব নিজে পাঠ্যক্ৰম চইচ কৰিব পাৰিব নিজে মাৰ্কশ্বিট দিব পাৰিব গতিকে আমাৰ কাৰণে অত্যন্ত ভাল খবৰ কিন্তু মই আশা ৰাখোঁ যে এইটো 10 বছৰৰ ভিতৰত 10 বছৰতে সীমাবদ্ধ হৈ নাথাকিব জাগৃত কলেজখন খুব ভাল কলেজ আমাৰ কলেজখনৰ ৰিজাল্টটো খুব ভাল হয় আমাৰ কলেজখনৰ পৰিৱেশো অত্যন্ত ভাল গতিকে মই নাভাবোঁ যে 10 বছৰলৈকেহে আমি এই ষ্টেটাছটো পাম আমাৰ এই ষ্টেটাছটো পাৰ্মানেণ্ট হ'ব বুলি মই আশা ৰাখিছোঁ তাৰ কাৰণে যদি মই বিধায়ক হিচাপে কিবা কৰিব লগা থাকে সদায় কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ